নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছিল। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। ইয়াতে লিখা আছে এটি পকী ঘৰৰ সপোন কাৰণো নাথাকে। যোৱা সময়ত আমাৰ ডাবল ইঞ্জিন চৰকাৰে সেই সপোনক গুৰুত্ব অনুধাৱন কৰি অসমত 22 লাখ পৰিয়ালক পকী গৃহ নিৰ্মাণ কৰি দিছিল আৰু অহা 5 বছৰত আমি 15 লাখ পৰিয়ালক নতুনকৈ পকী ঘৰ উপহাৰ দিম। এয়া আমাৰ প্ৰতিশ্ৰুতিয়ে নহয়, এয়া আমাৰ বৃহৎ সংকল্প। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ইতিমধ্যে বিজেপি চৰকাৰে অসমত প্ৰদান কৰিছে 22 লাখতকৈ অধিক চৰকাৰী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবেও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ ঘোষণা কৰিছে, কিয়নো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে 15 লাখ মানুহক আকৌ নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে বিজেপিৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ টকা 3000লৈ বৃদ্ধি কৰিব। লগতে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই তেনে 15 লাখ মহিলাক আকৌ নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে সম নাগৰিক সংহিতা, এক ৰাজ্য এক আইন, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীৰ বাবে এক ব্যৱস্থা। লগতে আৰু কোৱা হৈছে বিবাহৰ ক্ষেত্ৰত পুৰুষৰ 21 বছৰ আৰু মহিলাৰ 18 বছৰ বাধ্যতামূলক। তাৰপিছত আৰু কোৱা হৈছে সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক 60 দিনৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত অনুসূচিত জনজাতি আৰু আদিবাসীসকলক সম্পূৰ্ণ ৰেহাই প্ৰদান কৰা হ'ব। তো আজি ইমানেই, ধন্যবাদ।